থানবান হৈ গ'ল এখন নতুন সংসাৰ। নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে পৰাণ আৰু ইছাৰ সপোনবোৰ। ভয়ংকৰ পথ দুৰ্ঘটনাত স্বামী স্ত্ৰীৰ থিতাতেই মৃত্যু। নলবাৰীৰ ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এক কৰুণ ঘটনা। পত্নী আৰু ৩ বছৰীয়া সন্তানক লগত লৈ ঘৰলৈ গৈ আছিল পৰাণ, কিন্তু মৃত্যু যেন ৰৈ আছিল বাটতে। পথৰ দাঁতিত থকা এখন ট্ৰাকত তীব্ৰ বেগত অহা মটৰ চাইকেলখনে প্ৰচণ্ড খুন্দা মৰাত থিতাতে নিহত হয় বাইক আৰোহী ইছা ৰয় আৰু বাইক চালক স্বামী পৰাণ ৰয়। আনফালে বাইকত থকা অকমানিটি ICUত ভৰ্তি। মই এইমাত্ৰ আমাৰ খুচুৰা মেডিকেলত আহি আছিলোঁ। আহি থকাতে আমি গাড়ীখন পাৰ্কিং কৰিব ধৰাতে এটা বহুত ডাঙৰকৈ শব্দ এটা শুনিবলৈ পালোঁ। শব্দটো শুনি মই চাবলৈ ওলাই দাউৰি আহিলোঁ। ঠিক ইয়াতে এখন ৰখাই থোৱা গাড়ী আছিলে, গাড়ীখন আচলতে বগাচিনৰ ভিতৰত আছিলে। সেই গাড়ীখনত আহি কিনে হয়তো বহুত স্পীডত আছিলে নেকি, যিহেতু শব্দটো বহুত ডাঙৰ হৈছিলে। তাৰপিছত 3জন আছিলে গাড়ীত মানুহ, তাতে ধৰি লওক মাক দেউতাক আৰু সৰু বাচ্চা থকা দেখিবলৈ পাইছোঁ। তাৰপিছত দাউৰা দাউৰিকৈ মেডিকেলত খুচুৰাত সোমাই দিলে। তাৰপিছত যেতিয়া শুনিবলৈ পাইছোঁ মাক দেউতাক ঢুকালে বুলি। মই হস্পিটেলৰ বাহিৰত আহিছিলোঁ, আহোঁতে এটা শব্দ শুনা পালোঁ। শব্দটো শুনা পাওঁতে মই সন্মুখৰ ফালে চাওঁ যে কিবা এটা গ্লাছ এখন সন্মুখৰ পৰা গুচি গ'ল। আহি যি চাওঁ এটা মাইকী মানুহ, এটা পুৰুষ মানুহ আৰু বাচ্চা এটা পৰি আছে। এক্সিডেণ্ট হ'ল। তাৰপিছত আহি পেলাই মই আপোনাৰ কি কৰিলোঁ, মই বাকীজনে বাচ্ছাটো যিহেতু সুস্থ অৱস্থাত আছে, তেখেতক মই দাঙি পেলাই লৈ পেলাই ডাইৰেক্ট মেডিকেলৰ ভিতৰত লৈ গ'লোঁ। তাৰপিছত আৰু মই ভিতৰত বাচ্ছাৰ চিকিৎসা কৰাটো অলপ লাগি আছোঁ। বাকী ইয়াৰ পৰা আৰু লৈ গ'ল প্ৰেছাৰত লৈ যাতে দুটা স্পট। নলবাৰীৰ পৰা হীৰক ডেকাৰ ৰিপৰ্ট, টাইম 8।